নমস্কাৰ। আজি 20 জুন শ্ৰদ্ধাৰ গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই মৃত্যুবাৰ্ষিকীৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি সেই মহান ব্যক্তিজনৰ জীৱনৰ কিছু আলোকপাত কৰোঁ আহক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসমৰ এনে এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নামটো শুনা নাই। অসমৰ মহান ব্যক্তিসকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পাছতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নামটো ল'ব পাৰি। বিষ্ণুপ্ৰসাদ ৰাভা এজন একাধাৰে কবি, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা, চিত্ৰকাৰ, স্বাধীনতা সংগ্ৰামী আৰু এজন প্ৰাক্তন বিধায়কৰ নাম আছিল। তেনে এজন মহান ব্যক্তিৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমান বাংলাদেশৰ ঢাকাত। আৰু সেই সময়ত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আমাৰ ভাৰতৰে এক অংশ আছিল। তেখেতৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাক গেথিবালা ৰাভা। গোপাল চন্দ্ৰ ৰাভা এজন ব্ৰিটিছৰ সেনাবাহিনীৰ এক উচ্চপদস্থ বিষয়া আছিল। গোপাল চন্দ্ৰ ৰাভাক ব্ৰিটিছে ৰায় বাহাদুৰ উপাধিৰে সন্মানিত কৰিছিল আৰু পিছত গৈ তেওঁ বেংগলৰ ADC ৰূপে শ্ৰমদান কৰিছিল। যিহেতু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক সেনাবাহিনীত নিযুক্ত আছিল, সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভায়ো প্ৰথম শিক্ষা গ্ৰহণ কৰিছিল সেনাবাহিনী বিভাগৰ বিদ্যালয়ত। কিন্তু হাইস্কুলত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতেই দেউতাকৰ মৃত্যু হোৱাৰ কাৰণে ৰাভাদেৱ তেজপুৰত থাকিবলৈ লয় আৰু তাৰ পৰাই তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰতে প্ৰথম স্থান পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হয় আৰু সেইবাবে তেখেতক কুইন এম্প্ৰেছ বঁটাৰে সন্মানিত কৰিছিল। ৰাভাদেৱে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে কলিকতালৈ গৈ ছেণ্ট পলছ মিছন কলেজত ISA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পিছত ৰাভাদেৱে BSc কৰিবৰ কাৰণে ৰিপন কলেজত নামভৰ্তি কৰে। কলেজত পঢ়ি থকা অৱস্থাতে ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামখনৰ প্ৰতি আকৰ্ষিত হৈ তাত জড়িত হৈ পৰে, যাৰ কাৰণে তেখেতৰ শিক্ষা জীৱনত যথেষ্টখিনি প্ৰভাৱ পৰিছিল। তেখেতে কোনো এখন কলেজতে ভালদৰে পঢ়িবলৈ সুবিধা পোৱা নাছিল। কলেজত পঢ়ি থকা অৱস্থাতে তেখেতে দেশপ্ৰেমমূলক বহুখিনি শ্লোগান লিখিছিল আৰু ত্ৰিৰংগা পতাকা উৰুৱাইছিল। সেইকাৰণে তেখেত ব্ৰিটিছ আৰু পুলিচৰ ৰোষত পৰিছিল। পিছত কলিকতা এৰিবলৈ বাধ্য হয় আৰু কোচবিহাৰলৈ আহি ভিক্টোৰিয়া কলেজত নাম লগায়। তাতো তেখেত শান্তিৰে থাকিব নোৱাৰা হোৱাৰ কাৰণে ৰংপুৰৰ কাৰ্মাইকেল কলেজত পঢ়িবলৈ লয়, কিন্তু পুলিচৰ উৎপাতত পঢ়া আধৰুৱা কৰি ঘৰলৈ উভতে। কলেজত পঢ়ি থকা দিনৰে পৰাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বহুখিনি বিষয়ৰ ওপৰত কবিতা, প্ৰবন্ধ আদি লিখিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ তেওঁ বহুখিনি অসমীয়া আলোচনীত তেখেতৰ লিখনিসমূহ প্ৰচাৰ কৰিছিল। কলেজত পঢ়ি থকা অৱস্থাতে তেখেতে মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত বাঁহী আলোচনীত চিত্ৰলেখা শিতানটো পৰিচালিত কৰিছিল। তেখেতে গল্প, প্ৰবন্ধ, উপন্যাস, গীত, কবিতা আদি ভালেখিনি অসমীয়া সাহিত্যলৈ আগবঢ়াই গৈছিল। অসমীয়া সাহিত্যত তেখেতৰ অৱদান অপৰিসীম। তেখেতে লিখা প্ৰবন্ধসমূহ হৈছে অসমীয়াৰ কৃষ্টিৰ চমু আভাস, অতীত অসম, মুক্তিৰ দেওনাদী। তেখেতৰ উপন্যাস হৈছে সোণপাহি, মিচিং কনেং। তেখেতে গেঙনি ৰেঙনি নামৰ এখনি সুন্দৰ নাটকো অসমীয়া সাহিত্যলৈ আগবঢ়াই গৈছে। তেখেতে লিখা গল্পসমূহ হৈছে যেনে 20 বছৰ জেল, মামীৰ হাৰ, জাল কেছ, হিয়াৰ পুং ইত্যাদি। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জীৱনলৈ বহুতো কালজয়ী গীত আগবঢ়াই গৈছে, যেনে পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল। এনেধৰণৰ গীতসমূহ শুনি থাকিলে শুনি থাকিবলৈ মন যায় আৰু এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰি থৈ যোৱা গীতসমূহক অসমীয়া জীৱনত ৰাভা সংগীত হিচাপে নামাকৰণ কৰা হৈছে। যিহেতু তেখেতে স্বাধীনতা সংগ্ৰাম তথা কমিউনিষ্ট পাৰ্টিৰ লগত জড়িত হৈ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু দুখীয়া নিচলা শোষিত নিষ্পেষিতক
কৃষকসকলৰ সপক্ষে হৈ মাত মাতিছিল। সেয়ে তেখেত পলাই ফুৰিব লগা হৈছিল আৰু য'তেই ৰাতি বাস কৰিছিল ত'তেই তেখেতে কাগজ কলম লৈ লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেয়েহে তেখেতৰ তেনেধৰণৰ লিখাসমূহ হেৰাই যোৱাৰ ফলত বহুখিনি সংৰক্ষণ কৰিবলৈ থাকি গ'ল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ বৰগীতসমূহ সুন্দৰকৈ গাব পাৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এনে এজন প্ৰথম ব্যক্তি আছিল যিজন ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ পোনপ্ৰথমবাৰৰ বাবে অংকন কৰিছিল আৰু আজিলৈকে তেখেতে অংকন কৰা আৰ্হিকে অনুসৰণ কৰি বৰ্তমান শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন কৰা হয়। ৰাভাদেৱে তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰিছিল আৰু যাত্ৰা পাৰ্টিতো তেখেতে অভিনয় কৰিছিল। তাৰ উপৰিও তেখেতে এৰাবাটৰ সুৰ, চিৰাজ, প্ৰতিধ্বনি আদি অসমীয়া বোলছবিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া বোলছবি 1935 চনত প্ৰচাৰিত হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জয়মতীতো তেখেতে নৃত্য পৰিচালনাত সহায় কৰিছিল। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে তেখেতে তাত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু সেই সময়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ তাণ্ডৱ নৃত্যত বিভূষিত হৈ তেখেতক কলাগুৰু উপাধিৰে বিভূষিত কৰে। 1955 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল আৰু 1957 চনত বৰপেটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেখেতে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু কেইবছৰমান পিছত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়কৰ প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হ'বলৈ সক্ষম হয়। ৰাভাদেৱে 1937 চনৰ 24 নৱেম্বৰ তাৰিখে প্ৰিয়বালা বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সাংসাৰিক জীৱনৰ পাতনি মেলে। কিন্তু কিছুদিন পিছত প্ৰিয়বালা বৰুৱাৰ এক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। 1951 চনত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কনকলতা মেধিৰ সৈতে পুনৰ দ্বিতীয় বিবাহপাশত আবদ্ধ হয় আৰু কনকলতা মেধিয়ে দুটাকৈ পুত্ৰ সন্তান জন্ম দিয়ে, ক্ৰমে পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা। দুৰ্ভাগ্যক্ৰমে 1962 চনত কনকলতা মেধিৰো মৃত্যু হয়। পিছত তেখেতে মোহিনীবালা বসুমতাৰীক বিবাহ কৰি এটা সন্তানৰ পিতৃ হয়। তেখেতৰ সৰু পুত্ৰৰ নাম মেণ্ডেলা ৰাভা। 1969 চনৰ 20 জুন তাৰিখে ৰাতিপুৱাই 2:30 বজাত বিষ্ণুপ্ৰসাদ ৰাভাৰ পাকস্থলীত হোৱা কৰ্কট ৰোগৰ ফলত ইহ সংসাৰৰ পৰা ৰাভাদেৱেও চিৰদিনৰ কাৰণে বিদায় লয় আৰু ৰাভাদেৱে মৃত্যুৰ আগমুহূৰ্তটো লিখি থৈ গ'ল, এই মোৰ শেষ গান, কল্যাণ খৰমান। আজিও সেই মহান ব্যক্তিজনৰ সোঁৱৰণত 20 জুন তাৰিখটো ৰাভা দিৱস তথা 20 জুন দিৱস হিচাপে সমগ্ৰ অসমতে পালন কৰি অহা হৈছে। তেখেতৰ মহান অৱদান অসমীয়া জাতি, অসমীয়া সাহিত্য, অসমীয়া ৰাইজলৈ অতুলনীয় অৱদান। প্ৰিয় দৰ্শকসকল, আহক আজিৰ এই দিনটোত সেই মহান ব্যক্তিজনক সুঁৱৰি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ, তেখেতৰ কৰ্মৰাজি, তেখেতৰ সাহিত্যৰাজি, তেখেতৰ ৰচনাসমূহ আমি চিৰকাল জীয়াই ৰাখিম।